নমস্কাৰ, মই ভূপেন সিঙে পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোক বহুতে সুধিছে দাদা অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুনকৈ ভেকেঞ্চি আহিব নাই, তো ফৰেষ্ট গাৰ্ড আহিব নাই, ফৰেষ্ট গ্ৰেডুৱেট আহিব। ইয়াৰ ওপৰত মই কেইবাটাও ভিডিঅ' দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ কিমান আহিব, কি কথা, অৰ্থাৎ ভেকেঞ্চি কিমান আছে ঠিক তেনেকৈ একজেক্টলি কোৱা নাই। তথাপিতো তাৰমানে ক'ত কিমান ইয়াৰ আগৰ যিহেতু 2023 চনৰ যেতিয়া নিযুক্তি ঘোষণা কৰিছিলে তাত আপোনালোকৰ কিমান পদ আহিছিলে, কি কৰিছিলে, সেইবোৰ গোটেইবিলাক মই খালী থকা গোটেই পদবিলাকে মই আপোনালোকক জনাইছিলোঁ। আৰু মই এতিয়াও বহুতে মোক সুধি থাকে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব নাই। আৰু আপোনালোকে আগত যিটো ভিডিঅ' ক্লিপ দেখিলে এইটোৰ লখিমপুৰ যাওঁতে CM ছাৰক কিছুমান ল'ৰাই সুধিছিলে। তেতিয়া CM ছাৰক কৈছিলে যে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব নাই, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট মুকলি কৰিব লাগে। তো ইয়াৰ আগত যেতিয়া আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুইটমেণ্ট পাতিছিলে তেতিয়া আপোনালোকৰ যিটোৰ মানে গোটেই এডভাৰটাইজমেণ্টটো মই আপোনালোকক জনাই দিম যে কিমান পোষ্টৰ কিমান কথা আছিলে। 2023 চনৰ 21 তাৰিখে অৰ্থাৎ জানুৱাৰী 21 তাৰিখে 2023 চনৰ প্ৰথম বিজ্ঞাপন মুকলি কৰিছিলে। আৰু এইটো ফেব্ৰুৱাৰীতে এইটো তোমাৰ ইণ্টাৰভিউ পাতিছিলে। তাৰপৰা ফেব্ৰুৱাৰীত ইণ্টাৰভিউ পাতি পিনি আকৌ গোটেই কমপ্লিট কৰি পিনি এইটো আকৌ জুনত জাষ্ট 6 মাহতে গোটেই প্ৰচেছটো কমপ্লিট কৰিছিলে। 2023 চনৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমানখিনি পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছিলে বা ইণ্টাৰভিউ পাতিছিলে। তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ গ্ৰেড 1 ওলাইছিলে 264টা পদ 264, আৰু ফৰেষ্ট গাৰ্ড ওলাইছিলে 981, ফৰেষ্টাৰ ওলাইছিলে 264, আৰু ফৰেষ্টাৰ গ্ৰেড 1 ওলাইছিলে একেটাই বস্তুটো, আৰু ফৰেষ্ট গাৰ্ড ওলাইছিলে 1226টা, আৰু APF ওলাইছিলে 981টা, আৰু ড্ৰাইভাৰ কনিষ্টেবল অৰ্থাৎ APF কনিষ্টেবল ড্ৰাইভাৰ ওলাইছিলে 36টা, আৰু অনলি ড্ৰাইভাৰ ওলাইছিলে 142টা। আৰু ইয়াত ভেকেঞ্চি কিমান থাকি গ'ল মই আগৰ ভিডিঅ'ত কৈ থৈছিলোঁ যে 264 গ্ৰেড 1ৰ মাত্ৰ এটা ভেকেঞ্চি আছিলে, থাকি গ'ল। তাৰপিছতে আৰু 1226টাত তাৰ চামথিং 48টা নে কিমানটা পদ ভেকেঞ্চি থাকিলে। তাৰপিছতে APFৰ থাকিলে 9টা, আৰু ড্ৰাইভাৰ কনিষ্টেবলৰ মানে অকল 82টাহে ফিল আপ হ'ল। 82টাৰ তাই আকৌ নেক্সট দুটা অসম আৰক্ষীত চাকৰি পালে, তেতিয়াহ'লে 80টা থাকিলে। আৰু ইফালে হ'ল 60টা পোষ্ট, 82টা মানে 62টা পোষ্ট আজিৰ তাৰিখত অনলি ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। এতিয়া আহিবলগীয়া ভেকেঞ্চি কিমান হ'ব পাৰে সেইটো মই একজেক্টলি নকওঁ, কিন্তু মই এটা কথা কওঁ, যিটো বিজ্ঞাপন মুকলি কৰিছিলে বিজ্ঞাপনটো আছিলে 21/01/2023, অৰ্থাৎ জানুৱাৰী 21 তাৰিখে পাইছে। তাৰে 23 চনৰ মানে 2022 চনৰ ভেকেঞ্চিখিনি তাৰ আগৰখিনিহে 2023 চনত ইণ্টাৰভিউ পাতিছে, তাৰ আগৰখিনি আছিলে। আৰু এটা কথা কওঁ, এইখিনি 2022লৈকে ধৰা নাই, কিন্তু 2021লৈকে ভেকেঞ্চিখিনি হৈছে। 2022টো ধৰা নাছিলে, কাৰণ যেতিয়া বাজেট বহে, বিত্তীয় বাজেট যেতিয়া বাঢ়ে, তেতিয়া বিত্তীয় বাজেটত কোন বিভাগত কিমান খালী পদ আছে সম্পূৰ্ণ ডিটেইলমেণ্ট কৰা হয়। কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত দিনৰ মূৰত এইটো ইণ্টাৰভিউ পাতিছিলে, ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1। অৱশ্যে BTAD বা ডিমা হাছাও তেওঁলোকৰতো সুকীয়া ইণ্টাৰভিউ অনুষ্ঠিত কৰে, কিন্তু আমাৰ অসমৰ বৰাক ভেলী হওক বা ব্ৰহ্মপুত্ৰ ভেলী কিছুমান কাৰণে এইটো ইণ্টাৰভিউ পাতিছিলে। তো 2022 চনলৈকেহে এইখিনি 2021 চনলৈকে এইখিনি ভেকেঞ্চি আছিলে, কিন্তু 2022 চনৰ পৰা আজিৰ তাৰিখলৈকে কিমান ভেকেঞ্চি হ'ল, এইখিনি পদ অলৰেডি ভেকেঞ্চি আছে। গতিকে আপোনালোকক এতিয়াই মই কৈ থওঁ যে আপোনালোকে খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক। কাৰণ ফৰেষ্টাৰ কিছুমান বয়সৰ ক্ষেত্ৰত বহুতখিনি ৰেহাই পোৱা যায়, স্পেচিয়েলি ছোৱালীৰ ক্ষেত্ৰত হাইটৰ লগত বহুতখিনি ৰেহাই পোৱা যায়। আৰু কি হাইট আৰু কিমান এজ হ'ব মই এইটো ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথম কথা কওঁ, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ বয়স হ'ব 30ৰ পৰা 21ৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ভুল হৈছে, 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে। আপোনালোকৰ আগৰ যিটো বিজ্ঞাপন আছে সেই বিজ্ঞাপনটো মই আপোনালোকক দেখাই দিছোঁ স্ক্ৰীণত। তো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 অৰ্থাৎ ফৰেষ্টাৰ কাৰণে 18ৰ পৰা 40 বছৰ, ইয়াতো আপোনালোকৰ বয়সৰ সীমা কিছুমান ৰেহাই দিয়া হৈছে OBC SC ST কাৰণে। তাৰপিছতে আপোনালোকে যদি APFৰ কাৰণে এপ্লাই কৰে, APFৰ কিন্তু আপোনালোকৰ 18ৰ পৰা 25তেই আপোনালোকৰ সেই সীমা। অৰ্থাৎ আপোনালোকে আছাম পুলিচৰ যিটো ABUB শাখা আছে, সেই ABUB শাখাৰ লগতে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো APF সেইটো ছেইম এজত ধৰা হয়। আৰু বাকী আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ক ক'লোঁ আপোনালোকে 40লৈকে দিব পাৰিব। আৰু যদি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে হাইটটো কি হয় আপোনালোকে এতিয়া চিন্তা কৰক, মানে ভালকৈ নোট কৰি ল'ব।
জেনেৰেল OBC MOBC ST কাৰণে ফৰেষ্টাৰ গাৰ্ড আৰু গ্ৰেড 1ৰ কাৰণে 163 চেণ্টিমিটাৰ হ'ব লাগিব মতা মানুহ মানে মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 150 cm, আৰু STH আৰু STP কাৰণে আপোনালোকৰ 153 চেণ্টিমিটাৰ, আৰু মানে ফিমেলৰ কাৰণে 145 cm, আৰু চেষ্ট অনলি মেলৰ কাৰণে 79 নৰ্মেল হ'ব লাগিব, আৰু এক্সপাণ্ডেড হ'লে আপোনালোকৰ 84 হ'ব লাগিব। মই পুনৰ আপোনালোকক হাইটটো কৈ দিছোঁ। ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ কাৰণে 163 cm হ'ব লাগিব, আৰু ফিমেলৰ কাৰণে 150 cm হ'ব লাগিব, আৰু জেনেৰেল OBC MOBC SC আৰু STH আৰু STP কাৰণে 150 cm হ'ব লাগিব মেল, আৰু 145 cm মানে চেণ্টিমিটাৰ হ'ব লাগিব ফিমেল, আৰু চেষ্ট হ'ব লাগিব 79 নৰ্মেল। এইটো হ'ল তোমাৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে। তাৰপিছতে বাকী APFৰখিনি আছাম পুলিচৰ ABUB চেম মানে এজেটিছ হয়, তথাপিতো মই কৈ দিছোঁ আপোনালোকৰ হাইটটো হ'ব লাগিব মেলৰ 162.56 cm, আৰু ফিমেলৰ হ'ব লাগিব 154.94 cm, আৰু STH STP কাৰণে হ'ব লাগিব 160.02 চেণ্টিমিটাৰ মেল, আৰু ফিমেলৰ হ'ব লাগিব 152.40 cm। তাৰপিছতে আপোনালোকৰ যিটো আপোনাৰ ল'ৰা যিটো চেষ্ট হয়, তো জেনেৰেল OBC MOBC ST STP কাৰণে 80 cm হ'ব লাগিব, আৰু এক্সপাণ্ডেড ফুলাই হ'লে আপোনালোকৰ 85 হ'ব লাগিব, আৰু STHৰ কাৰণে অলপ সুকীয়া কৰি দিছে 78 cm হ'ব লাগিব, আৰু এক্সপাণ্ডেড হ'ব লাগিব 80 cm। এইখিনি হ'ল আপোনালোকৰ হাইট চেষ্ট, এইখিনি আপোনালোকৰ মানে বাঞ্ছনীয়। আৰু ফৰেষ্টাৰ গ্ৰেড 1 আৰু ড্ৰাইভাৰ এইটো একেটা ছেইম এজৰ হয়, মানে এই 18 to 40, আৰু গোটেই হাইট চেষ্ট একেটাই হয়, আৰু APF আৰু APF ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে কিন্তু দুইটা একেই হয়। কথাখিনি বুজি পাইছে? এতিয়া ক'ত কিমান ভেকেঞ্চি আহিব সেইটো ক'ব পৰা নাযায়, আৰু গোটেই প্ৰচেছটো SLPRBয়ে যোৱাবাৰ অনুষ্ঠিত কৰিছিলে ইণ্টাৰভিউটো, হয়তো এইবাৰো SLPRBয়ে কৰিব। গোটেই অসম আৰক্ষীৰ যিটো প্ৰচেছ হয় ইণ্টাৰভিউ, এই প্ৰচেছটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একে হয়, খালি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ ৱাকিং টেষ্ট হয়, কিন্তু APFৰ আৰু APFৰ কনষ্টেবলৰ আৰু ড্ৰাইভাৰসকলৰ কোনো ৱাকিং টেষ্ট নহয়। ৱাকিং টেষ্ট দুটাতহে হয়, এটা হ'ল ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ। ফৰেষ্টাৰ গ্ৰেড 1টোকে ফৰেষ্টাৰ বুলি কোৱা হয়। আশা কৰোঁ কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। যদি যিসকলে বহুতে মোক সুধিছে দাদা হাইট কিমান লাগিব, ৱেইট কিমান লাগিব, বা চেষ্ট কিমান লাগিব ফৰেষ্ট গাৰ্ডৰ কাৰণে, এতিয়া কিমান ভেকেঞ্চি মুকলি কৰে সেইটো CM ছাৰে গম পাব বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে গম পাব, কিন্তু আজি তাৰিখলৈকে কোনো এতিয়ালৈকে ডিপাৰ্টমেণ্টেল মিটিং চিটিং কোনো হোৱা নাই। যদি হয় আপোনালোকক মই আপডেট দিবলৈ চেষ্টা কৰিমেই, আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব, আৰু লগতে আপোনালোকক পুনৰ কৈছোঁ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু সকলো সুবিধাকৈ শ্বেয়াৰ কৰি দিব। ক'ত কিমান ভেকেঞ্চি সেইটো নেক্সট যদি মই আপডেট পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম, কিন্তু আজিৰ ভিডিঅ'টোত মই ইমানখিনি আপোনালোকৰ ওচৰত কথাখিনি জনালোঁ। সকলো ভালে থাকক, ধন্যবাদ।